আজিৰ ডিনাৰত পনীৰ খাওঁ বুলি অলপমান পনীৰ লৈ ল'লোঁ। পনীৰখিনি কিউব শ্বেপত কাটি ল'লোঁ। তাৰপিছত কেৰাহী এখন গৰম হ'বলৈ দি তাত তেল দি ল'লোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত ইয়াত পনীৰখিনি দি পেলাই অলপ সময় ভাজি ল'লোঁ। পনীৰখিনি দুইটা ছাইডে ৰঙা হোৱাকৈ ভালদৰে ভাজি ল'লোঁ। তাৰপাছত এয়া লৈ ল'লোঁ পিঁয়াজ, বিলাহী, কেপচিকেম। সকলোখিনি ধুনীয়াকৈ সমান শ্বেপত কাটি ল'লোঁ। এয়া গোটেইখিনি ধুনীয়াকৈ কাটি লৈছোঁ। তাৰপিছত কেৰাহীত তেল গৰম হ'বলৈ দি প্ৰথমতে পিঁয়াজ আৰু কেপচিকেমখিনি অলপ সময় ভাজি ল'লোঁ। ইয়াত সোৱাদ অনুসৰি নিমখ দি ল'লোঁ। কেপচিকেমখিনি সিজোঁতে অলপ সময় লাগে, সেইবাবে কেপচিকেমখিনি মই প্ৰথমতে ভাজি লৈছোঁ। তাৰপিছতহে ইয়াত বিলাহীখিনি দিলোঁ। কেপচিকেমখিনি অলপ সময় ভাজি লোৱাৰ পিছত ইয়াত বিলাহীখিনি দি দিলোঁ। ইয়াত মই বেলেগ কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ, কেৱল জালুকৰ গুড়িহে দিম। সোৱাদ অনুসৰি মই জালুকৰ গুড়ি অলপ দি দিলোঁ। এইখিনি ভালদৰে লৰাই ল'ম। অকণমান পানী দি দিছোঁ যাতে ভালদৰে সিজে সকলোখিনি। প্ৰায় 3 মিনিটমানৰ পিছত আমাৰ পাচলিখিনি প্ৰায় সিজিয়ে গ'ল আৰু এতিয়া ইয়াত মই পনীৰখিনি দি দিলোঁ। পনীৰখিনি দিয়াৰ পিছত প্ৰায় 5 মিনিটমান এনেকৈয়ে থৈ দিম। আৰু এয়া আমাৰ পনীৰ ৰেচিপি ৰেডি। আপোনালোকেও ট্ৰাই কৰি চাবচোন আৰু কেনে পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব।